মৰাণৰ খোৱাং মাধকলিত পথ দুৰ্ঘটনা। মৰাণ ফালৰ পৰা ডিব্ৰুগড় অভিমুখে AS06X0435 নম্বৰ মাৰুতি ভানক পিছফালৰ পৰা খুন্দিয়ালে ডাম্পাৰে। গুৰুতৰভাৱে আহত হয় ভানখনত থকা 3জনকৈ লোক। সংকটজনক অৱস্থাত আহত কেইজনক মৰাণ তিলৈ সামূহিক স্বাস্থ্য কেন্দ্ৰত প্ৰেৰণ কৰা হয়। আহত কেইজনৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। ঘটনাস্থলীত উপস্থিত হয় খোৱাং আৰক্ষীৰ দল। কেনেকৈ কি হৈছে আমি গম নাপাওঁ। আমি অকণমান আঁতৰত আছিলোঁ, যেতিয়া শব্দটো শুনাৰ লগে আমি আহি উপস্থিত হ'লোঁ। গোটেই গাড়ী চাড়ী ৰখি গ'ল, 3জন মানুহ ওলাই পৰিলে। আপোনাৰ তাৰপিছত 102 মতা হ'ল, 102 আহি নাপালেহি। তাৰপিছত আমি ভাবিলোঁ যে হস্পিটেল নিয়া ভাল হ'ব। আমি গাড়ী ৰখাই মেলি অটো দুখনত আৰু এখন হেৰিয়ত আমি তিলৈ হস্পিটেলত পোৱালোগৈ। তিলৈ হস্পিটেলত এজনৰ মৃত্যু বুলিয়ে মানে বৰ্তমান ক'ব পৰা গৈছে। কাণেদি তেজ ওলাই আহিছে আৰু 2জন অলপ সুস্থতে আছে। মানুহকেইজন ক'ৰ হয় আমি এতিয়ালৈকে গম নাপাওঁ। তেওঁলোকৰ মোবাইল এটা আমাৰ এজনৰ ওচৰত আছে, কিন্তু ফোন কৰিলে এতিয়া লগ আছে, সেইটোও গম নাপাওঁ পাইছোঁ। সেইটোও গম নাপাওঁ। মৰাণ ফালৰ পৰা কি আছে আপুনি এতিয়া মৰাণ ফালৰ পৰা আহিছিলে নে এইফালৰ পৰা আহিছিলে একো গম নাপাওঁ। মুঠতে ডাম্পাৰখনে মাৰি যেতিয়া ওপৰি পৰি গৈছে, তাৰপিছত আমি আঁতৰ পৰা দৌৰি আহিছোঁ। তাৰপিছত ডাম্পাৰখন পলাইছে। ডাম্পাৰখন পলাৰ পিছত আমাৰ এটা ফটো মাৰি থৈ দিলে ডাম্পাৰখনৰ। তাৰমানে